দাদা বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এক বিশেষ সুখবৰ প্ৰকাশ পাইছে। হয় দাদা বাইদেউসকল, আপোনালোকে ঠিকই শুনিছে। 16 মে 2025 অসম চৰকাৰে অসম কেবিনেটত য'ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু য'ত অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে 20,000 টকালৈকে মাননি বৃদ্ধি পাব। তো এয়া চাওক, অসম কেবিনেটে কি গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ দিছে সেয়া আপোনালোকে চাব। ইয়াত কৈছে যে কেবিনেটত ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত 1,313 অংশকালীন ICC শিক্ষকৰ মাহিলী মাননি অক্টোবৰ 2025 পৰাহে 20,000 টকালৈকে বৃদ্ধিত অনুমোদন। আৰু লগতে কৈছে যে কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী আৰোগ্য যোজনাৰ লগতে আপোন ঘৰ আপোন বাহন আৰু আঁচনিৰ বাবে তেওঁলোকে প্ৰযোজ্য হ'ব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।